অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ছ'চিয়েল মিডিয়াত জনাইছে যে জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বিষয়ে জানিবলৈ অসম চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেল। জৰাজীৰ্ণ পথৰ ফটো পৰ্টেলত আপলোড কৰাৰ 7 দিনৰ ভিতৰত ভাল কৰা হ'ব ৰাস্তা পদূলি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এনেদৰে ছ'চিয়েল মিডিয়াত মতামত প্ৰকাশ কৰে যে জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বিষয়ে জানিবলৈ দিয়ক আৰু অসম চৰকাৰে মুকলি কৰিব বিশেষ এটি পৰ্টেল। জৰাজীৰ্ণ পথৰ ফটো পৰ্টেলত আপলোড কৰাৰ 7 দিনৰ ভিতৰতে ভাল কৰা হ'ব বুলি মত প্ৰকাশ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। এইটো অতি ভাল খবৰ বুলি জনা গৈছে। অসমবাসীৰ বাবে এটি ভাল খবৰ, কিয়নো ভিতৰুৱা ৰাস্তা এতিয়াও বহুত বেয়া কিছুমান আছে। যথেষ্টখিনি ভাল হৈছে যদিও গাঁৱৰ অঞ্চলৰ ৰাস্তা পদূলি বহুত উন্নত হৈছে, বহুত ভাল হৈছে, কিন্তু কিছুমান চহৰৰ ৰাস্তা, ভিতৰুৱা ৰাস্তা ভাল হৈ উঠা নাই। সেয়া হয়তো পৰ্টেলত যেতিয়া আপলোড কৰা হ'ব ফটো, তেতিয়া সকলোৱে গম পাব যে কোন কোন জেগাৰ ৰাস্তা পদূলি এতিয়াও উন্নত হোৱা নাই বা ভাল হোৱা নাই।